যেতিয়া নাক ছেকেণ্ড চাইকেলটো আহিছিলে আমাৰ এইখন মহাবিদ্যালয়ত, তেতিয়া আমি খুব হাঁহি ধেমালিৰে লগতে ছাৰসকলৰ যিমানখিনি পৰামৰ্শ, তেওঁলোকে দিয়া নিৰ্দেশ মৰ্মে আমি কি কৰিছিলোঁ, গোটেইখিনি দায়িত্ববিলাক আমি পালন কৰি গৈছিলোঁ। আৰু লগতে আমাৰ যিমানখিনি সাংস্কৃতিক বিভাগবিলাক আছিলে, সেইবোৰ সাংস্কৃতিক বিভাগবিলাকত আমি খুব ধুনীয়াকৈ নিজেও পৰিৱেশন কৰিছিলোঁ। লগতে আমাৰ জুনিয়ৰসকলক আমি উৎসাহ দিছিলোঁ যে সদায় আমি নিজৰ কলেজখন উজ্বলাই ৰাখিবৰ কাৰণে বা আমাৰ নিজৰ কলেজখনৰ প্ৰাউডৰ কাৰণে ভালদৰে যেন উপস্থাপন কৰিব পাৰোঁ, সেইটো আমি বহুত ইচ্ছাৰে বা বহুত নিজৰ মনেৰে পালন কৰিছিলোঁ। আৰু সেই সময়ত যেতিয়া নেকি নাক ইনস্পেকশ্যনৰ টীম আহিছিলে, তেতিয়া আমি প্ৰথম গেটৰ পৰা খেৰাই নৃত্যৰে নাচি বাগি ঢোল পেঁপা লৈ আমি খেৰাই নৃত্যৰে আদৰণি জনাইছিলোঁ। তেতিয়া আমাৰ লগত আছিলে আমাৰে ছাৰসকল, গুলচন বসুমতাৰী ছাৰো আছিলে আৰু সকলো ছাৰে আছিলে, থানেশ্বৰ বসুমতাৰী ছাৰ, থানেশ্বৰ বড়ো ছাৰ, লগতে মনোৰঞ্জন বড়ো ছাৰ। এওঁলোকে আমাক বহুতখিনি সহায় কৰিছিলে। আমি ইউনিয়ন বডিত থকাৰ সময়তো আমাৰ সময়খিনিত আমি যিমানখিনি পাৰোঁ এজ এ ষ্টুডেণ্ট ইউনিয়ন আমি চেষ্টা কৰি গৈছিলোঁ আমাৰ কামখিনি ভালদৰে চলাই নিবৰ কাৰণে। আৰু সেই মৰ্মে আমি সেই বছৰত 2016 চনৰ যি নাক ইনস্পেকশ্যন, তেতিয়া আমি বি গ্ৰেড পাবলৈ সক্ষম হৈছিলোঁ। লগতে আমাৰ সেই